এয়া বাৰীৰে কচুথুৰি বুটলি আনিলোঁ, লগতে আকৌ চাফা কৰি ধুই কৰি ল'লোঁ। মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। এয়া পাঁচফোৰণ কেইটামান দি আৰু নহৰু দুফুট দি কচুথুৰিখিনি গৰম কেৰাহীটোত দি দিলোঁ। লগতে কাটি লোৱা বিলাহী অলপ আছিলে সেইখিনিও ঢালি দিলোঁ। তাৰপাছতে থেতেলি থোৱা আদা আৰু কেঁচা জলকীয়া অকণমান আছিলে সেইখিনিও বোলো দিয়েই দিওঁ, দি পেলাই বোলো ঢাকনিখন মাৰি দিওঁ। তাৰপাছত অলপ সময় সিজালোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে, খাবলৈ যে কিমান ভাল লাগিব। মই কিন্তু খাই বহুত ভাল পাওঁ দেই কচুথুৰি। এতিয়া নতুনকৈ আমাৰ বাৰীখনত হৈছে নহয়, আনি আনি খাই থাকিম আৰু। বা খাই চাওঁ ৰ'ব, ভাতকেইটা বাঢ়ি লৈছোঁ। এয়া হৈছে কচু ভাজি, খাই চাওঁ ৰ'ব। বহুত ধুনীয়া হৈছে দেই, কচু ভাজি এৰিব নোৱাৰোঁ আৰু এতিয়া। মই বাকী তৰকাৰী আৰু ভাজি বাদ দিছোঁ, আজি নাখাওঁ, খালি কচু ভাজিয়েই ভাত খাম। ইমানেই ধুনীয়া হৈছে কচু ভাজিখিনি। কুমলীয়া কচুথুৰি যে খাবলৈ বৰ সোৱাদ। গুটিবোৰ কচু এনেকৈ খাই মোৰ শেষ কাহি।